নমস্কাৰ বন্ধুসকল মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল বন্ধুসকল আজিৰ ভিডিঅ'ত আপোনালোকক শিকাম আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট চমুকৈ আভা কাৰ্ডখন কেনেকৈ আপুনি আপোনাৰ হাতত থকা এণ্ড্ৰইড মোবাইলটোৰ জৰিয়তে অতি সহজতে বনাব পাৰিব আজিৰ ভিডিঅ'ত আপোনালোকক শিকাম তো বন্ধুসকল ভিডিঅ'টো যদি প্ৰথমৰ পৰা শেষলৈকে চাই থাকে তেতিয়াহ'লে কিন্তু আপুনি আপোনাৰ হাতত থকা এণ্ড্ৰইড মোবাইলটোৰ জৰিয়তে কিন্তু এই আভা কাৰ্ডখন অতি সহজতে কিন্তু বনাব পাৰিব তো বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত মোৰ এটা সৰু ৰিকুৱেষ্ট যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে ভিডিঅ'টোত লাইক কৰা নাই অতি সোনকালে ভিডিঅ'টোত এটা লাইক কৰি দিয়া আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা বেল আইকনটো বজাই দিয়া যাতে মই আপলোড দিয়া এনে ধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমতে আপোনাৰ মোবাইলত যায় তো বন্ধুসকল তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আহা তো বন্ধুসকল এই আভা কাৰ্ডখন বনাবৰ বাবে প্ৰথমতে আপুনি আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব অথবা আপোনাৰ মোবাইলত থকা সেই গুগল ব্ৰাউজাৰটোকে ওপেন কৰি ল'ব চাওক বন্ধুসকল আপোনাৰ মোবাইলত কিন্তু এনেকুৱা এটা গুগল ব্ৰাউজাৰ থাকে তো এই গুগল ব্ৰাউজাৰটোকে প্ৰথমতে ওপেন কৰি ল'ব এই গুগল ব্ৰাউজাৰটো ওপেন কৰাৰ পিছত ইয়াতে সাৰ্চ বাৰত টাইপ কৰি দিব ABDM বুলি লিখি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত বন্ধুসকল এনেকুৱা এখন ইন্টাৰফেস খোল খাব চাওক বন্ধুসকল ইয়াতে কিন্তু প্ৰথমতে এটা এনেকুৱা ওয়েবসাইট পোৱা গৈছে আয়ুষ্মান ভাৰত ডিজিটেল মিছন তো এই আয়ুষ্মান ভাৰত ডিজিটেল মিছন ওয়েবসাইটটোত ক্লিক কৰি ল'ব ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইন্টাৰফেস খোল খাব আৰু এইখন ইন্টাৰফেসত কিন্তু আপোনালোকে দেখা পাব ক্ৰিয়েট আভা নাম্বাৰ যেহেতু আপুনি আভা কাৰ্ড বনাব আভা নাম্বাৰ ক্ৰিয়েট কৰিব গতিকে আপুনি এই ক্ৰিয়েট আভা নাম্বাৰ অপচনটোত ক্লিক কৰি ল'ব আৰু ইয়াতে ক্লিক কৰাৰ পিছত কিন্তু এনেকুৱা এখন ইন্টাৰফেস খোল খাব আৰু ইয়াতে চাব বন্ধুসকল ক্ৰিয়েট ইউৰ আভা নাম্বাৰ ইউজিং আধাৰ ক্ৰিয়েট ইউৰ আভা নাম্বাৰ ইউজিং ড্ৰাইভিং লাইসেন্স এই দুটা অপচন পাব এতিয়া আপুনি এই দুটা আইডি প্ৰুফৰ যিকোনো এটা আইডি প্ৰুফৰ যোগেদি কিন্তু সেই আভা কাৰ্ডখন বনাব পাৰিব যদি আপুনি বিচাৰে যে মই আধাৰ কাৰ্ডৰ যোগেদি মই আভা কাৰ্ডখন বনাম তেতিয়াহ'লে ইউজিং আধাৰত ক্লিক কৰিব তো ইউজিং আধাৰত আপুনি ক্লিক কৰি ল'ব ইউজিং আধাৰত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইন্টাৰফেস খোল খাব আৰু ইয়াতে আপুনি এটা অপচন পাব যে আধাৰ নম্বৰ তো আপোনাৰ সেই আধাৰ কাৰ্ডখনৰ আধাৰ নম্বৰটো ইয়াতে টাইপ কৰি দিব তো আপোনাৰ সেই আধাৰ কাৰ্ডৰ আধাৰ নম্বৰটো ইয়াতে প্ৰথমতে টাইপ কৰি দিব টাইপ কৰি দিয়াৰ পিছত ইয়াতে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন দি দিছে তো এইখিনি আপুনি বিচাৰিলে পঢ়ি চাব আৰু পঢ়ি চোৱাৰ পিছত ইয়াতে আই এগ্ৰীত ক্লিক কৰি ল'ব আৰু তাৰ পিছতে ইয়াতে এটা ক্যাপচা শো কৰিব আৰু এই ক্যাপচাটো এটা সৰু ম্যাথছ আহিব আৰু সেই ম্যাথছটো আপোনাৰ প্লাস মাইনাস পূৰণ হৰণ যিকোনো আহিব পাৰে আৰু সেই ম্যাথছটোৰ এনসাৰটো ইয়াতে বহুৱাই দিব লাগিব আৰু সেই ম্যাথছটোৰ এনসাৰটো ইয়াতে এই সৰু ঘৰটোত বহুৱাই দি নেক্সটত ক্লিক কৰি ল'ব আৰু এই নেক্সটত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰটোত এটা 6টা ডিজিটৰ OTP কোড যাব আৰু সেই 6টা ডিজিটৰ OTP কোডটো এই বক্স কেইটাত বহুৱাই দিব আৰু লগতে আপোনাৰ মোবাইল নম্বৰটো ইয়াতে বহুৱাই দিব টাইপ কৰি দিব তো আপোনাৰ মোবাইল নম্বৰটো আৰু OTP কোডটো ইয়াতে টাইপ কৰি দিয়াৰ পিছতে এই নেক্সটত ক্লিক কৰি ল'ব আৰু এই নেক্সটত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ সন্মুখত এনেকুৱা এখন ইন্টাৰফেস দেখুৱাই দিব ইয়াত দেখুৱাব যে মোবাইল নাম্বাৰ ফৰ কমিউনিকেশ্যন ইজ সেম এজ আধাৰ নাম্বাৰ এডিশনাল ইনফৰমেশ্যন ৰিকুৱাৰ্ড আপুনি কি কৰিব ইয়াতে কন্টিনিউত ক্লিক কৰি দিব তো ইয়াতে আপুনি কি কৰিব এই কন্টিনিউত ক্লিক কৰি দিব কন্টিনিউত ক্লিক কৰাৰ পিছতে এনেকুৱা এখন ইন্টাৰফেস খোল খাব ইয়াতে দেখুৱাব যে এন্টাৰ ইমেইল এড্ৰেছ আপোনাৰ যদি ইমেইল এড্ৰেছ আছে তেনেহ'লে ইয়াতে আপোনাৰ ইমেইল এড্ৰেছটো বহুৱাই দিব আৰু ভেৰিফাইড ক্লিক কৰিব আৰু যদি আপোনাৰ ইমেইল এড্ৰেছ নাই তেতিয়াহ'লে আপুনি স্কিপ ফৰ নাওত ক্লিক কৰিব তাৰ পিছতে এনেকুৱা এখন ইন্টাৰফেস আপোনাৰ সন্মুখত দেখুৱাব ইয়াতে দেখিবলৈ পাব আপুনি এন্টাৰ আভা এড্ৰেছ তো আপুনি কি কৰিব এন্টাৰ আভা এড্ৰেছত এই বক্সটোত এটা আভা এড্ৰেছ ল'ব লাগিব তো আপোনাৰ সন্মুখত কেইটামান সাজেশনত কেইটামান কিন্তু আভা এড্ৰেছ দেখুৱাই দিব আৰু যদি আপুনি বিচাৰে আপোনাৰ মন পছন্দৰ কিন্তু এটা আভা এড্ৰেছ বনাই ল'ব পাৰিব তো ইয়াৰে পৰা আপুনি এটা আভা এড্ৰেছ উঠাই লৈ ইয়াতে বহুৱাই দিব ইয়াৰে পৰা এটা আভা এড্ৰেছ কিন্তু ইয়াতে বহুৱাই দিব তেতিয়াহ'লে সহজ হ'ব তো ইয়াৰ পৰা এটা আভা এড্ৰেছ ইয়াতে বহুৱাই দি
ক্ৰিয়েট আভাত ক্লিক কৰিব আৰু এই ক্ৰিয়েট আভাত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ আধাৰ কাৰ্ডখন হৈ যাব আৰু তেতিয়াই কিন্তু আপোনাৰ সন্মুখত আপোনাৰ আধাৰ কাৰ্ডৰ সকলো ডিটেইলছখিনি দেখুৱাব যে আপোনাৰ আধাৰ কাৰ্ডখন ইয়াতে শো কৰিব তো আপুনি কিন্তু ইয়াতে চাব পাৰিব যে আপোনাৰ ফটোখন কিউআৰ কোডটো লগতে আপোনাৰ নামটো লগতে আপোনাৰ সেই 14টা ডিজিটৰ আভা যোনটো আভা নম্বৰ ক্ৰিয়েট কৰিলে সেই নম্বৰটো তো আভা নম্বৰটো ইয়াতে শো কৰিব লগতে আভা এড্ৰেছটো শো কৰিব জেন্ডাৰটো শো কৰিব আপোনাৰ মেল নে ফিমেল হেতু শো কৰিব ডেট অফ বাৰ্থ শো কৰিব মোবাইল নম্বৰটো সকলোখিনি কিন্তু আপোনাক দেখুৱাই দিব আৰু এতিয়া যদি আপুনি বিচাৰে যে মই এই আভা কাৰ্ডখনৰ এটা আভা কাৰ্ড ডাউনলোড কৰি লম তো আপুনি কি কৰিব ইয়াতে কিন্তু আপুনি প্ৰিন্ট কৰিব পাৰিব এই আভা কাৰ্ডখন লগতে ডাউনলোডও কিন্তু কৰিব পাৰিব আভা কাৰ্ড হিচাপত যোনখন থাকে পিভিসি কাৰ্ড সেই পিভিসি কাৰ্ড হিচাপতো কিন্তু ডাউনলোড কৰিব পাৰিব ইয়াতে আপুনি কি কৰিব ডাউনলোড কৰিবৰ বাবে ইয়াতে এই ডাউনলোড আভা কাৰ্ড অপচনটোত ক্লিক কৰি ল'ব ডাউনলোড আভা কাৰ্ড অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ কাৰ্ডখন কিন্তু পিডিএফ হৈ আপোনাৰ মোবাইলৰ ফাইলত কিন্তু সেভ হৈ যাব আৰু তেতিয়া কিন্তু আপুনি আপোনাৰ মোবাইলৰ ফাইলত গৈ আপোনাৰ সেই আভা কাৰ্ডৰ পিডিএফটো এনেদৰে ওপেন কৰি দেখিব পাব লগতে আপুনি বিচাৰিলে কিন্তু সেই আভা কাৰ্ডৰ পিডিএফটোৰ দ্বাৰা আপুনি কিন্তু এখন পিভিসি কাৰ্ডো বনাই ল'ব পাৰিব তো বন্ধুসকল এইটোই আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহলে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মই আপলোড দিয়া এনে ধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায় পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব আজিৰ মতে বিদায় ধন্যবাদ